আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন ঠাইত নিৰ্মাণ কৰা ৭২টা ডাষ্টবিনৰ কাহিনীৰে মূলতঃ আমাৰ এই প্ৰতিবেদন। ভুল কাৰ, অপৰিকল্পিত কাম নে অন্য কিবা? এটা ডাষ্টবিন নিৰ্মাণৰ নামত ৩২,৫০০ টকাকৈ খৰচ, সৰ্বমুঠ ২,৪০,০০০ টকা। সাধাৰণ ৰাইজৰ দৃষ্টিত এয়া চৰকাৰৰ ভাল কাম, কিন্তু পৰিতাপৰ কথা বিগত ২টা বছৰে সুন্দৰকৈ নিৰ্মাণ কৰা ডাষ্টবিনসমূহ হৈ পৰিছে ভালুকৰ হাঙি। য'তে ত'তে কেৱল ডাষ্টবিন, কিন্তু ব্যৱহাৰ কৰোতাহে নাই। শেষত এই দৃশ্য চাওক, ওচৰতে চৰকাৰী ডাষ্টবিন, কিন্তু জাবৰৰ দম হৈছে উন্মুক্তভাৱে ডাষ্টবিনৰ ওচৰত। এতিয়া আপুনি চিন্তা কৰক, ইয়াৰ বাবে জগৰীয়া কোন? ডাষ্টবিন থকাৰ পিছতো ডাষ্টবিনৰ সমীপত জাবৰ পেলোৱা মানুহবোৰ নে কোনো পৰিকল্পনা নোহোৱাকৈ কেৱল মাত্ৰ ৰাইজক দেখুৱাবলৈ ডাষ্টবিন নিৰ্মাণ কৰা চৰকাৰখন? এইটো আচলতে কি হয়, আমি ৰাইজে সঠিকভাৱে ভাবিছিলোঁ যে এই ডাষ্টবিনটো বনাই বিৰাট ৰাইজৰ কিছু উপকৃত হ'ব, যিহেতু ডাষ্টবিনবিলাক মানুহবিলাকে য'তে ত'তে পেলাইছিল আগতে। এতিয়া ডাষ্টবিনটো চৰকাৰে যাতে বহুত লাখ টকা ডাষ্টবিন এটা বনাই দিছে, আমি খুব আনন্দিত হৈছিলোঁ। কিন্তু আমি যেতিয়া পৰিৱেশ দেখিলোঁ যে আজি ২-১ বছৰ পিছত যিটো পৰিৱেশ দেখিলোঁ, ডাষ্টবিনৰ ভিতৰত বস্তু মানে বেয়া বস্তুবিলাক পেলাবৰ সলনি আৱৰ্জনাবিলাক তেওঁলোকে তেখেতসকলৰ যি NGOৰ মানুহ আছে, ইয়াতে 2জন স্থানীয় নিবনুৱা কাম কৰে ইয়াতে, মানুহৰ ঘৰৰ পৰা জাবৰবিলাক উঠাই লৈ আহে। কিন্তু ডাষ্টবিনৰ সলনি বস্তু মানে যিবিলাক আৱৰ্জনা এইবিলাক বাহিৰত পেলায়, যাৰ বিনিময়ত ইয়াতে গোটেই যিবিলাক ঠাই আছে, ওচৰত যিখিনি ঠাই আছে, সেই ঠাইবিলাক সম্পূৰ্ণ পলিউশ্যন মানে হৈ গৈছে। আৰু দ্বিতীয়তে আমাৰ ইয়াৰ পৰা কোনো উপকৃত হোৱা নাই, বৰঞ্চ আমাৰ বহুখিনি আমাৰ অসুবিধাতে সৃষ্টি এটা হৈছে। গতিকে এইখিনি ক'ব লাগে, মোৰ কথাটো কেনেকুৱা, যদি ডাষ্টবিনটো চৰকাৰে চলায় বা কোনোবা এটা NGOক দিছে, তেওঁলোকে ভালকৈ চলক, নহ'লে সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। আমি দেখিবলৈ পাইছোঁ যে এইখন এখন খেলপথাৰ হয়। এই খেলপথাৰত ইয়াৰে স্থানীয় যুৱসমূহে খেলা ধূলা কৰে। গতিকে এই জাবৰসমূহৰ পৰা যি দুৰ্গন্ধৰ সৃষ্টি হয়, তাৰ পৰা তেওঁলোকৰ ক্ষতিসাধন হ'ব পাৰে বুলি আপুনি ভাবে নেকি? নিশ্চয় নিশ্চয় নিশ্চয়, কাৰণ কাষতে ইয়াতে আমাৰ যিবিলাক সৰু চেমনীয়া ল'ৰা আছে বা ফুটবল খেলে, ক্ৰিকেট খেলে, বা নানান ধৰণৰ খেল যিহেতু চলি থাকে ল'ৰা ছোৱালীবিলাকৰ, এই যিটো আমাৰ পলিউশ্যন যিটো হৈ আছে আমাৰ জাবৰ জোঁথৰ পৰা, তাৰ পৰা যথেষ্ট আমাৰ অসুবিধাৰ সৃষ্টি এটা হোৱা বুলি আমাৰ ধাৰণাত হৈ আছে। আৰু আচলতে এইটো যদি এনেকুৱা ব্যৱহাৰভাৱে চলি থাকে, তেতিয়াহ'লে আকৌ পিছত আকৌ বেছি প্ৰদূষণ হয়। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।